নমস্কাৰ, মই ভানু শইকীয়াই মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিহেতুকে আজি আমাৰ বাপতি সাহোন বহাগৰ বিহুটি আজি গৰু বিহু আৰু তাকে সকলো অসমবাসী ৰাইজলৈ মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে সকলোৰ জীৱনলৈ আশাৰ বতৰা কঢ়িয়াই আনক তাৰে কামনা কৰিছোঁ। আজি আমাৰ বিশেষকৈ মই নামনি অসমৰ কথা নকওঁ, আমাৰ উজনি অসমৰ ফালে পৰম্পৰাগতভাৱে পঁইতা ভাত খোৱা নিয়ম আছে। আজিৰ পৰাই যিহেতু আমাৰ গৰম দিন পালেহি আৰু আমি ৰাতি ঠাণ্ডা ভাতখিনি পানী দি তিয়াই থওঁ আৰু পুৱা সেয়া কিবা এটা ব্যঞ্জনৰ লগত আমি পঁইতা ভাতটো খাওঁ আৰু সেই পঁইতা ভাতে আমাৰ বহুতখিনি শৰীৰৰ কাৰণে বহুত উপকাৰী। আৰু যিহেতুকে আমি বহাগৰ বিহুৰ প্ৰথম গৰু বিহুৰ দিনাখনে আমি এই পৰম্পৰাগতভাৱে পঁইতা ভাত খোৱাৰ নিয়ম নিচিনা ক'ব পাৰি, পঁইতা ভাতটো খোৱা হয়। তাকে আজি আমাৰ ঘৰতো পঁইতা ভাত খোৱাৰ বিভিন্ন ব্যঞ্জন বনোৱা হৈছে প্ৰথম যিহেতুকে, আৰু তাকে ভিডিঅ'টো শেষলৈকে চাবচোন। আজি আমাৰ ঘৰত কিহেৰে আমি কি পঁইতা ভাতৰ জুতি হিচাপত আমি কি ব্যঞ্জন বনাইছোঁ আৰু কমেণ্ট কৰিব ভাল লাগিলে ভিডিঅ'টো, লগতে ছাবস্ক্ৰাইব কৰিব যিসকল নতুন, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বলকচোন ভিডিঅ'টো শেষলৈকে চাওঁ। এয়া পাভ মাছ। এতিয়া প্ৰথমতে পাভ মাছখিনি ভাজি লৈছোঁ। এয়া তিতা কেৰেলাখিনিও মই সকলো শাক পাচলি কাটি ৰেডি কৰি লৈছিলোঁ আগতে, এতিয়া এবিধ এবিধকৈ ভাজি গৈছোঁ। এয়া আজি তিতা কেৰেলাত মই ঘৰৰে কুকুৰা কণী দি, লোকেল কণী দি তিতা কেৰেলাখিনি ভাজিছোঁ। আপোনালোকে এতিয়া তিতা কেৰেলাৰ কণী খাই পাইছেনে? ভাজি খাই চাবচোন, বৰ সোৱাদ। আৰু এয়া পিঁয়াজ, কণ বিলাহী আৰু লগতে এয়া কণী। কণ বিলাহী, পিঁয়াজ আৰু কণী খাবলৈ বৰ সোৱাদ হয়, গৰমত খাবলৈও ভাল। এয়া কণ বিলাহী আৰু কণী ভাজিছোঁ। এয়া মোৰ ৰেডি হৈ গ'ল কণ বিলাহী কণী। এতিয়া মই পিটিকা এখন বনাম। যিহেতু জুই জ্বলোৱা নাই আৰু গেছতে মই বেঙেনা পুৰি ল'লোঁ, বিলাহী পুৰি ল'লোঁ আৰু আলু দুটামানো বইল কৰি ল'লোঁ। এয়া আমলৈ টোপ। এইবাৰ আমলৈ টোপ বেছি পোৱা নাছিলোঁ, কমেই পালোঁ, সেইবাবে এয়া আমলৈ টোপ কণী দি ভাজিছোঁ। নিয়মটো কৰিব লাগে আৰু সেয়া। আৰু আজি আমাৰ গোঁসাই ঘৰত দুমাহী বুলি শৰাই এখনো দিয়া হ'ল। লগতে দুমাহীত মৃতকৰ জলপান যি বিহুৰ সামগ্ৰী বনোৱা হয় এয়া আগবঢ়ালোঁ। আৰু এয়া বিলাহী আৰু আলু পুৰিলোঁ। অকণমান কেঁচা মিঠাতেল দি এইখিনি সানি পিটিকা বনাম। এয়া পিটিকা ৰেডি হৈ গ'ল। ইয়াত পঁইতা ভাতো ৰেডি কৰিলোঁ মই কাঁহীত পাৰি, আৰু এয়া পিটিকা, বেঙেনা, আলু, বিলাহী পিটিকা, এইখিনি আলু পোৰা আৰু পিটিকা, এয়া বিলাহী আৰু কণী, এয়া তিতা কেৰেলা কণী, সকলোখিনি ৰেডি কৰি লৈছোঁ। আৰু বহুত ঘৰৰ আমাৰ পৰিয়ালৰ বহুতখিনি মানুহ সকলোৱে খাব যে, সেইবাবে গোটেইখিনি একেবাৰতে উলিয়াই লৈছোঁ। আৰু এয়া পদুনা চাটনি। আজি মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব, আৰু লগতে পুনৰবাৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নমস্কাৰ।